যাৰ নাই বাঁহ তাৰ নাই সাহ। অসমৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ বাঁহ। ভঁৰালৰ ধানমুঠিৰ পাছতেই অসমীয়া সমাজ ব্যৱস্থাত বাঁহ অতি প্ৰয়োজনীয় হিচাপে তাহানিৰে পৰাই বিবেচিত হৈ আহিছে। ভাৰতীয় বন গৱেষণা আৰু শিক্ষা পৰিষদৰ অধীনস্থ যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ গৱেষণাত আশাৰ খবৰ। ইথানল প্ৰস্তুতৰ বাবে সৰ্বোৎকৃষ্ট উত্তৰ পূৰ্বাঞ্চলৰ ভলুকা জাতি বাঁহ। উত্তৰ পূৰ্বাঞ্চলত উপলব্ধ বাঁহ পৰিগণিত হৈছে ইন্ধনৰ কেঁচা সামগ্ৰী ৰূপে। এতিয়া আমি দেখা গৈছে যে এই বাঁহৰ পৰা আমি যিবোৰ উৎপাদিত সামগ্ৰী কৰোঁ, দেখা গৈছে যে প্ৰায় 1500 মানতকৈ অধিক বাঁহৰ পৰা উৎপাদিত আমি সামগ্ৰী বনাব পাৰোঁ। আৰু আমাৰ প্ৰতিষ্ঠানে ইতিমধ্যে বাঁহৰ পৰা কয়লা প্ৰস্তুত কৰি পেলাই সেই কয়লাৰ পৰা বিভিন্ন সামগ্ৰী তৈয়াৰ কৰাৰ এটা পথ মুকলি কৰি দিছে। আমি এখন প্ৰজেক্ট চলাইছিলোঁ, নেশ্যনেল মিছন অন হিমালয়ান ষ্টাডিজ বুলি। সেই প্ৰজেক্টখনৰ অধীনত আমি দুটা বাঁহৰ প্ৰকল্প কৰিছিলোঁ। এটা হ'ল ৰংবনঘাট আৰু এটা হ'ল চিলনীজান। উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা বাঁহৰ লগতে জাপান, আমেৰিকা আদি দেশত উপলব্ধ প্ৰায় 67 বিধ ভিন্ন প্ৰজাতিৰ বাঁহ সংৰক্ষিত হৈ আছে এই গৱেষণা প্ৰতিষ্ঠানটোত। যোৰহাট বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত আমাৰ প্ৰায় এখন আমি বেম্বু চেটাম স্থাপন কৰা আছে। তাত সেই বেম্বু চেটামখনৰ প্ৰায় 67টা বিভিন্ন প্ৰজাতিৰ বাঁহ আছে। তাৰে কিছুমান আমি বাহিৰৰ পৰা আনিছোঁ, যেনেকৈ থাইলেণ্ডৰ আছে, কিছুমান লেটিন আমেৰিকাৰ আছে। যিটো আমি থাইলেণ্ডৰ পৰা অহাটো জেনেৰেল এছপাৰ বুলি কওঁ। সেই এছপাৰটো এটা খুব ভাল বাঁহ, কিন্তু আমাৰ বাঁহ গাছটো খাবৰ কাৰণে খুব ভাল। তাৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ যিমানখিনি প্ৰজাতি আছে, উত্তৰ পূৰ্বাঞ্চলত পোৱা প্ৰায় 99টা প্ৰজাতিৰ প্ৰায়বিলাকৰে আমি অলপ ইয়াত সংৰক্ষণ কৰিবলৈ প্ৰচেষ্টা চলোৱা হৈছে। খনিজাত কয়লাৰ বিকল্প হিচাপেও ব্যৱহাৰ কৰিব পাৰি বাঁহ। ইতিমধ্যে এই বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে অসমৰ কৃষকসকলে বাঁহৰ পৰা কেনেদৰে কম খৰচতে কয়লা তৈয়াৰ কৰিব পাৰে সেই বিষয়ত গৱেষণা কৰি কাৰ্যত সেয়া কৰি দেখুৱাবলৈ সক্ষম হৈছে। কেৱল সেয়াই নহয়, সমগ্ৰ ভাৰতৰ ভিতৰতে সৰ্বাধিক মূল্যৱান হিচাপে বিবেচিত জাতি বাঁহৰ লগতে উত্তৰ পূৰ্বাঞ্চলত সৰ্বাধিক উপলব্ধ ভলুকা, মকাল, কাকবাঁহে দেশৰ অৰ্থনীতিলৈ কঢ়িয়াইছে আশাৰ বতৰা।